USTMৰ চেঞ্চেলৰ গৰাকী আমাৰ লগত আছে মই তেখেতৰ পৰা জানিবলৈ বিচাৰিছো সেইখন এখন ব্যক্তিগত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু শিক্ষাৰ জগতত এক আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছে সেইখন শৈক্ষিক প্ৰতিষ্ঠানে খুব কম সময়ৰ ভিতৰত এটা চিনাকি নাম হৈ উঠিছে সমগ্ৰ উত্তৰ পূবে নহয় আৰু বিশ্বত এক সুকীয়া পৰিস্থিতি গঢ়ি তুলিবলৈ সক্ষম হৈছে এটা ভাৰতবৰ্ষৰ যিদৰে চিনি পায় ভাৰতবৰ্ষৰ বাহিৰতো এক পৰিস্থিতি ইতিমধ্যে গঢ় লৈ উঠিছে আমি মেহবুবুল হক ডাঙৰীয়াৰ পৰা আমি জানিব বিচাৰিম আপুনি কি কয় ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যি ভূমিকা আপোনাৰ শৈক্ষিক প্ৰতিষ্ঠানখনে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে এতিয়ালৈকে কম সময়ৰ ভিতৰত ধন্যবাদ আমাৰ ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়া এইটো আমাৰ এটা ড্ৰিম ভেঞ্চাৰ যদিও আমাৰ ইউনিভাৰ্চিটি এইটো লেটেষ্ট ভেঞ্চাৰ হয় আমাৰ ইঞ্জিনিয়াৰিং কলেজ আছে আমাৰ স্কুলো আছে আৰু বেলেগ প্ৰফেচনেল কলেজ আছে ওমেন্স কলেজো আছে মই খুব ভাল পাওঁ বা খুব ভাল লাগে যে আমাৰ ইউনিভাৰ্চিটি যদিও এটা প্ৰাইভেট ইউনিভাৰ্চিটি বুলি ভাবে কিন্তু দুখীয়া ল'ৰা ছোৱালী স্পেচিয়েলি যিবিলাক মেৰিটৰিয়াছ এইটো সব জায়গাত এইটো মেছেজ আছে মানুহৰ ওচৰত যে এই প্ৰাইভেট ইউনিভাৰ্চিটিত দুখীয়া ল'ৰা ছোৱালী যদি খুব মেৰিটৰিয়াছ থাকে তাৰ কাৰণে ফ্ৰী এডুকেশ্যন দিয়া হয় আৰু 2 নম্বৰ আমি 2011ত ইঞ্জিনিয়াৰিং কলেজ ষ্টাৰ্ট কৰাৰ পিছত 2011 আমি 6টা ষ্টুডেণ্ট দি জাৰ্ণি কৰা এই ইউনিভাৰ্চিটি আজি আমাৰ ওচৰত নিয়াৰলি 4000 ষ্টুডেণ্ট এনৰল হৈ আছে আজি আমাৰ বিভিন্ন কোৰ্চৰ অলৰেডি আমাৰ সিটবিলাক ফিল আপ হৈছে আৰু আমি এটা মেছেজ দিব বিচাৰিছো যিমান ইনষ্টিটিউচন আমাৰ স্পেচিয়েলি নৰ্থ ইষ্টত আমি যেহেতু নৰ্থ ইষ্ট ফৰাম ফৰ টেকনিকেল ইনষ্টিটিউচনৰ প্ৰেচিডেণ্ট হওঁ মই সব আমাৰ কলিগবিলাকক বা বেলেগ ইনষ্টিটিউচনৰ সবক কওঁ যে why we are not admitting 10% of the total intake completely free education আমি বিচাৰো যে আমাৰ ওচৰত যদি 100টা ষ্টুডেণ্ট আহিছে যিকোনো এটা কোৰ্সত আমি 10টা ষ্টুডেণ্ট বিচাৰিছো সোসাইটিৰ পৰা যিবিলাক মেৰিটৰিয়াছ আৰু পুৱাৰ যদি এনেকৈ আমি কৰিব পাৰো তো সোসাইটিৰ এটা লাৰ্জ মানে পাৰ্টিসিপেশন এটা হ'ব আৰু আমি সোসাইটিৰ মানে দুখীয়া ল'ৰা ছোৱালীকো আমি আমাৰ হায়াৰ এডুকেশ্যন পাৰ্টিসিপেশন আমি দিব পাৰিম হয় মানুহৰ মাজত এটা হয়তো ধাৰণা আছিল এনে ধৰণৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানসমূহ এক শ্ৰেণী ব্যক্তিৰ বাবেহে যিসকলৰ হাতত ধন থাকে তেওঁলোকে এনে প্ৰতিষ্ঠানৰ কাষলৈ আগবাঢ়ি যাব পাৰিব কিন্তু USTM যেটো কৰি দেখুৱাইছে সেইটো কিন্তু নহয় আমাৰ লগত আছে প্ৰাক্তন উপাচাৰ্য ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰী ছাৰ আমি ছাৰৰ পৰা জানিব বিচাৰিছো আপুনি যেহেতু এইখন প্ৰতিষ্ঠানৰ লগত জড়িত ইয়াৰ পূৰ্বে আপুনি বহু যুগ ছাত্ৰ ছাত্ৰীৰ লগত আপুনি জড়িত হৈ আছে মানৱ সম্পদ সৃষ্টি এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাপনা আৰু এই ব্যৱস্থাপনা আপুনি চৰকাৰী শিক্ষা প্ৰতিষ্ঠানটো দেখিছে এতিয়া ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানতো দেখিছে আপুনি তাৰ মাজত কিবা পাৰ্থক্য দেখা পাইছে নেকি মই বহুত পাৰ্থক্য দেখা পাইছো এইখন বিশ্ববিদ্যালয় তেওঁলোকৰ প্ৰধান উদ্দেশ্য উচ্চ শিক্ষাৰ মাজেদি সমাজ সেৱা আৰু তেওঁলোকে যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে উচ্চ শিক্ষাৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে তেওঁলোকে সদায় সচেষ্ট বহুতকে তেওঁলোকে বিনামূলীয়াভাৱে পঢ়াৰ সুবিধা প্ৰদান কৰিছে যিসকলে পাৰে তেওঁলোকৰ পৰা ধন ল'বই লাগিব কাৰণ ইউনিভাৰ্চিটিখনটো চলিব লাগিব আৰু এই যেটো তেওঁলোকৰ বিশ্ববিদ্যালয়খন এনে এটা স্থানত আছে যেটো মোৰ মতেৰে শিক্ষা অনুষ্ঠানৰ বাবে আদৰ্শ স্থান তাত কোলাহল নাই মানুহৰ সমাগম যিবোৰ ঠাই তাৰ পৰা আঁতৰত শান্তিৰে ভৰা এখন ঠাই তাতে নিশ্চিন্ত মনে সকলে ছাত্ৰ ছাত্ৰীয়ে তাত পঢ়া শুনা কৰিব পাৰে যিসকল শিক্ষক আছে তেওঁলোকে অধ্যাপনা কৰিব পাৰে গৱেষণা কৰিব পাৰে আৰু সকলো ধৰণৰ সুবিধাই তাত আছে আধুনিক যিখিনি সুবিধা প্ৰয়োজন এই আটাইখিনি সুবিধা আছে ইন্টাৰনেটৰ সুন্দৰ ব্যৱস্থা আছে ভাল এটা পুথিভঁৰাল আছে তাত বিভিন্ন আলোচনী আছে আৰু আজিকালি ইন্টাৰনেটৰ যোগেদি সকলো ধৰণৰ অনলাইন কিতাপ বা আলোচনী এখিনি পায় আৰু আটাইতকৈ ডাঙৰ কথা অভিজ্ঞ শিক্ষক ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ নিচিনা মানুহ তেওঁলোকে আকৰ্ষণ কৰিব পাৰিছে তেওঁলোকে আন ঠাইত অৱসৰ গ্ৰহণ কৰি ইয়ালৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয় নেহু এনেকুৱা বিশ্ববিদ্যালয়ৰ অভিজ্ঞ শিক্ষক তেওঁলোকে তাত অব্যাহতি লোৱাৰ পিছত আহি এই USTMত সহায় কৰা বুলি মই কম তেওঁলোকে ইয়াৰ যেটো ব্যৱস্থা দেখিছে এই ব্যৱস্থাই তেওঁলোকক আকৰ্ষণ কৰিছে আৰু বিশ্ববিদ্যালয়খন সুন্দৰভাৱে
গঢ়ি উঠিব ধৰিছে এই সকলো কাৰণতে হয় আপুনি যিখিনি কথা ক'লে এই মুহূৰ্তত যিসকল দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে তেওঁলোকৰ নিশ্চয় মনত বহুবোৰ প্ৰশ্ন উদয় হৈছে সেই প্ৰশ্নসমূহৰ উত্তৰৰ বাবে আপুনি আমাৰ স্ক্ৰীনত ইতিমধ্যে যিকেইটা নম্বৰ ফ্লেছ কৰি আছে আপুনি ডায়েল কৰক আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ এইসকল বিশেষ ব্যক্তি আছে তেওঁলোকে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব আৰু আমাৰ লগত আছে হৰেন্দ্ৰনাথ দাস ডাঙৰীয়া তেখেতো এইখন শিক্ষা প্ৰতিষ্ঠানৰ লগত আওপকীয়াকৈ হ'লেও জড়িত হৈ আছে বহুদিন ধৰি আমি ছাৰৰ পৰা জানিব বিচাৰিছোঁ যিহেতু তেওঁ এইখন প্ৰতিষ্ঠানৰ লগত জড়িত বৰ্তমান প্ৰতিযোগিতামুখী এক সমাজ ব্যৱস্থা তাত নিজকে এটা পৰ্যায়ত ৰাখিবলৈ হ'লে বা আগুৱাই নিবলৈ হ'লে নিজকে সবল ৰূপত সৃষ্টি কৰি ল'ব লাগিব শিকি ল'ব লাগিব বুজি ল'ব লাগিব যিহেতু কাৰিকৰী প্ৰযুক্তি ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে আজিৰ সমাজ আপুনি সেইখন প্ৰতিষ্ঠানৰ লগত আপুনি বিভিন্ন প্ৰতিষ্ঠান দেখিছে ইয়াত ৰূপটো কেনেকুৱা ৰূপত আপুনি দেখিবলৈ পাইছে ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা এটা পৰ্যায়ত পাইছে আপুনি ইয়াত ছাত্ৰ ছাত্ৰী এতিয়া ৪,০০০ তাৰ ভিতৰত কিছু সংখ্যকে প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ যত্ন কৰিব আৰু তেওঁলোকক প্ৰশিক্ষণ দিবলৈ আমাৰ এটা অনুষ্ঠান ফখৰুদ্দিন আলী আহমদ ইনষ্টিটিউট খোলা হৈছে এই ইনষ্টিটিউটত ছাত্ৰ ছাত্ৰীসকলে প্ৰশিক্ষণ লৈছে আৰু তেওঁলোকক ভালদৰে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা নিৰ্মল চৌধুৰীয়ে কৈ গৈছে যে আমাৰ বিশ্ববিদ্যালয়ত অতি ভাল শিক্ষকসকলে অন্য ঠাইৰ পৰা আহি ইয়াত কাম কৰিছে আৰু তেওঁলোকৰ পৰা শিক্ষা পাইছে এই প্ৰতিযোগিতামূলক শিক্ষাৰ কাৰণেও বিশেষকৈ ছাবজেক্ট যিবিলাক লাগে এইবিলাক ইয়াত আছে সেইবিলাকত তেওঁলোকৰ পৰা সহায় লোৱা হয় হয় আপুনি যিখিনি কথা কৈছে সেইখিনি কথাৰ পৰা আসলে এইখন শৈক্ষিক প্ৰতিষ্ঠান এবাৰ কাষৰ পৰা চাবলৈ বহুতৰে হয়তো মন যাব আৰু যেহেতু ইয়াত যিগৰাকী চেঞ্চেলৰ তেখেত নিজেই যেহেতু বহি আছে তেওঁলোকৰ প্ৰতিষ্ঠানত বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে সেই অনুষ্ঠানসমূহলৈ বিশেষ কিছু ব্যক্তিক আমন্ত্ৰণ জনোৱা হয় বক্তৃতাৰ আয়োজন কৰে ছাত্ৰ ছাত্ৰীসকলক মুকলিকৈ এখন মঞ্চ দিয়া হয় সেই মঞ্চত তেওঁলোকে কথা কোৱাৰ সুযোগ লাভ কৰে শিক্ষক শিক্ষয়িত্ৰীসকলকো দেখিছোঁ তেওঁলোকে এক পৰিৱেশ তাত লাভ কৰিছে সেয়েহে বিভিন্ন দিশত তেওঁলোকে আগুৱাই গৈছে প্ৰতিযোগিতামুখী যিসমূহ পৰীক্ষা সেই পৰীক্ষাত অৱতীৰ্ণ হৈ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম মই যদি ভুল কোৱা নাই মেহবুল হক ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ কেইটামান বিশেষ অনুষ্ঠান সেই অনুষ্ঠানকেইটা খুবেই আকৰ্ষণীয় হয় ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ অংশগ্ৰহণলৈকে খুব সুন্দৰ অনুষ্ঠান চাওক আমাৰ প্ৰগ্ৰাম আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰি থাকোঁ কেইটামান প্ৰগ্ৰাম আছে স্পেচিফিক যিটো আমাৰ ইন হাউচ ষ্টুডেণ্টছৰ কাৰণে কৰোঁ কিন্তু উই ৱান্ট টু সে ডেট আৱাৰ ইউনিভাৰ্চিটি ইজ এ পিপলছ ইউনিভাৰ্চিটি আমি সমাজৰ প্ৰতিস্তৰৰ শিক্ষক শিক্ষয়িত্ৰীক আমি কানেক্ট কৰিব বিচাৰোঁ আমি এটা ইয়াৰলি এটা প্ৰগ্ৰাম পাতোঁ নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ যিটো আমি প্ৰতিটো নৰ্থ ইষ্টৰ প্ৰতিটো কলেজৰ ডাটাবেছ আমাৰ ওচৰত আছে কোন প্ৰিন্সিপাল হয় তাৰ কণ্টেক্ট নম্বৰ আছে আমি প্ৰতিটো কলেজৰ পৰা মিনিমাম 10জন ষ্টুডেণ্ট এভৰি ইয়াৰ যিবিলাক আউটগয়িং ষ্টুডেণ্টছ সেইবিলাকক আমি এই প্ৰগ্ৰামত মাতো লাষ্ট ইয়াৰ নিয়াৰলি 5,000 ওপৰত ষ্টুডেণ্ট আছিলে বিভিন্ন অৰ্গেনাইজেশ্যনে আমাক সহায় কৰে সেই প্ৰগ্ৰামত আমি ষ্টুডেণ্ট আনো বিভিন্ন ফালৰ পৰা আমি এক্সপাৰ্ট মাতো বিভিন্ন স্পিকাৰ্ছক মাতো বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰোঁ এণ্টাৰপ্ৰিনাৰশ্বিপৰ কৰোঁ কম্পিটিটিভ এক্সামিনেশ্যন কেনেকৈ ক্ৰেক কৰিব পাৰে সেইটোৰ ওপৰত প্ৰগ্ৰাম পাতো বিভিন্ন ধৰণৰ বিজনেছ মডেলৰ আমি প্ৰেজেণ্টেশ্যন কৰোঁ বিভিন্ন ধৰণৰ কম্পিটিশ্যন পাতো তো ইট ইজ আৱাৰ ওৱান অফ দ্য এজেণ্ডা যে উই ৱান্ট টু মেক ষ্টুডেণ্টছ কম্পিটিটিভ ইনফৰ্মেটিভ এই প্ৰগ্ৰামৰ মতে আমি কৰোঁ আৰু এটা আমাৰ প্ৰগ্ৰাম হয় য'ত আমি টিচিং কমিউনিটিক আমি কানেক্ট কৰিব বিচাৰোঁ এইটো হ'ল নৰ্থ ইষ্ট টিচাৰ্ছ কংগ্ৰেছ যাতে আমি প্ৰতিটো কলেজৰ পৰা আমি টিচাৰক মাতো আৰু এটা আমাৰ ইণ্টাৰেক্টিভ প্ৰগ্ৰাম যিটো ডক্টৰ APJ আব্দুল কালাম আহিছিলে নৰ্থ ইষ্ট কলেজ প্ৰিন্সিপালছ কনক্লেভ এইবাৰ আমি পাতিম ৰিচেণ্টলি আমি ভাইচ চেঞ্চেলাৰ্ছ কনক্লেভ পাতিছোঁ আমাৰ কেম্পাছত য'ত নৰ্থ ইষ্টৰ মেক্সিমাম ইউনিভাৰ্চিটিৰ গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি নেহু য'ত আমাৰ ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যনৰ চেয়াৰমেন আহিছিলে এতিয়া আমাৰ UPSCৰ চেয়াৰমেন সাহেব আহিব আমাৰ নেক্সট মাহ ছেপ্টেম্বৰ মাহত তো উই অৰ্গেনাইজ ডিফাৰেণ্ট প্ৰগ্ৰামছ আমি এভৰি ইয়াৰ IAS টপাৰক মাতো এইবাৰ আমাৰ নিজৰ এজন টিচাৰে এইবাৰ ACS টপ কৰিছে তো দিছ ৱে উই অৰ্গেনাইজ ডিফাৰেণ্ট কাইণ্ডছ অফ প্ৰগ্ৰামছ চ' দেট উই কেন মেক ষ্টুডেণ্টছ ইনফৰ্মেটিভ এটা আউটলুক দিব বিচাৰোঁ ষ্টুডেণ্টছক কাৰণ ষ্টুডেণ্টক সদায় পুৰা কমপ্লিট নলেজ দিয়াটো বহুত টান ক্লাছৰুমৰ ভিতৰত ইফ উই গিভ দি প্ৰপাৰ গাইডেন্স তাৰ ষ্টুডেণ্ট যদি ইনফৰ্মেটিভ হৈ যায় তো ষ্টুডেণ্টে নিজে নিজে বহুত আগবাঢ়িব পাৰে যেনেকৈ আমি এনাউন্সমেণ্ট কৰিছোঁ যে আমাৰ ষ্টুডেণ্টে যদি নেট কোৱালিফাই কৰে কাৰণ মেক্সিমাম ইয়াতে PG কৰিবলৈ আহে ষ্টুডেণ্ট আৰু তাৰপিছত টিচাৰ হ'ব বিচাৰে ফেকাল্টি হ'ব বিচাৰে তো
ওৱান অফ দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া যে নেট কোৱালিফাই কৰিব লাগে হয়। তো আমি এনাউন্স কৰিছো যে মই আপোনাক অকণমান সময়ৰ বাবে ৰখাইছো কিয়নো এগৰাকী দৰ্শকে বহু সময় ধৰি অপেক্ষা কৰি আছে ফোন লাইনত আমি আপোনাক স্বাগতম জনাইছো আপুনি কি প্ৰশ্ন কৰিব পোনপটীয়াকৈ কৰক আৰু আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ এইসকল বিশেষজ্ঞ ব্যক্তি আমাৰ ষ্টুডিঅ'ত আছে আপোনাক স্বাগতম জনাইছো আপোনাৰ পৰিচয়টো দিয়ক উচ্চ শিক্ষাৰ উচ্চ শিক্ষা কৈ আছে আপোনাৰ কথাখিনি আচলতে খুবেই অস্পষ্ট আমি স্পষ্টভাৱে শুনিবলৈ পোৱা নাই মানে মোৰ মাতটো অলপ বেয়া সেইকাৰণে বুজাত অসুবিধা হয় আপুনি শিক্ষা প্ৰতিষ্ঠানখনৰ বিষয়ে জানিব বিচাৰিছে অকল শিক্ষা প্ৰতিষ্ঠানবিলাকে জানিব বিচৰা নাই মই বিচাৰিছো যে আমাৰ এই শিক্ষা ব্যৱস্থাটোৱে মানুহক কিমান সবল কৰিব অৰ্থনীতি দিশত আৰু যদি প্ৰতিজন শিক্ষাক এনেকুৱা অনুষ্ঠানত পঢ়াব লগা হয় এটা চৰকাৰৰ ভূমিকা কি হয় তেখেতে যিটো প্ৰশ্ন কৰিছে ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান আৰু ভূমিকাৰ কথা উল্লেখ কৰিছে এই ক্ষেত্ৰত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানসমূহে এটা কেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰিছে দুগৰাকীকৈ ইয়াত শিক্ষাৰ লগত জড়িত ব্যক্তি আছে মই ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰীৰ কাষলৈ আহিছোঁ তেখেতে যিটো প্ৰশ্ন কৰিছে ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰৰ এটা ভূমিকাৰ কথা উল্লেখ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত চৰকাৰৰ পোনপটীয়া ভূমিকা একো নাই কিন্তু চৰকাৰে যিখিনি এই সংক্ৰান্ত নিয়ম বা আইন আছে সেইখিনি ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানেও মানি চলে চৰকাৰে কোনো আৰ্থিক সাহায্য নিদিয়ে বা এতিয়ালৈকে দিয়া নাই কেতিয়াবা হয়তো এককালীনভাৱে কোনো এটাক দিয়ে যেনেকৈ এইবাৰ অসম চৰকাৰে যিখন শংকৰদেৱ বিশ্ববিদ্যালয় আছে তেওঁলোকক 10 কোটি টকা দিব বুলি আমি বাতৰি পাইছো এইটো এটা ভাল খবৰ এইটো আৰম্ভণি বুলি আমি ভাবিছো আৰু চৰকাৰে সেইকাৰণে বাকি যিবোৰ এনেকুৱা ব্যক্তিগত শিক্ষানুষ্ঠান বিশেষকৈ বিশ্ববিদ্যালয় আছে সেইবোৰতো তেওঁলোকে অনুদান দিয়া উচিত কাৰণ তেওঁলোকে এই ব্যক্তিগত বিশ্ববিদ্যালয়বোৰেও উচ্চ শিক্ষাৰ সুবিধা কৰি দি ৰাইজৰ এটা উপকাৰ কৰিছে যিটো চৰকাৰেই কৰিব লাগিছিল কিন্তু চৰকাৰৰ কাৰণে গোটেইখিনি কৰা সম্ভৱ নহয় গতিকে ব্যক্তিগত খণ্ডৰ মানুহ আগবাঢ়ি আহিছে কিন্তু চৰকাৰৰ ফালৰ পৰা তেওঁলোকে সহায় কৰা উচিত যেনেকে পাৰে হয় আপুনি কিবা ক'ব মই ক'ব বিচাৰিছো যে যদিও ব্যক্তিগত মানে খণ্ডৰ অনুষ্ঠান বা ইউনিভাৰ্চিটিবিলাকত গভৰ্ণমেণ্টে সাহায্য নকৰে কিন্তু এইটো প্ৰভিজন আছে যে বিভিন্ন ৰিচাৰ্চ প্ৰজেক্ট বা কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যেনেকৈ আমাৰ এতিয়া ফুড ছায়েন্স টেকনলজিটো ডেভেলপ কৰাৰ কাৰণে গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং আমাক 75 লাখ ৰুপিজ দিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কাৰণে যাতে আমি ষ্টুডেণ্টক মানে এনকাৰেজ কৰিব পাৰোঁ এণ্টাৰপ্ৰেনাৰশ্বিপ ইন দ্য ফিল্ড অফ ফুড প্ৰডাকশ্যন ফুড ছায়েন্স সিমিলাৰলি যে যিটো ব্যক্তিখণ্ডৰ ভূমিকা যিটো আমি চাওঁ আমাৰ এটা ট্ৰেডিশ্যন আছিলে লাষ্ট কেইবছৰত যে নৰ্থ ইষ্টৰ পৰা ষ্টুডেণ্ট খালি চাউথ ইণ্ডিয়াত যায় চাউথ ইণ্ডিয়াত মানে প্ৰাইভেট পাৰ্টিচিপেশ্যন ইন হায়াৰ এডুকেশ্যন ইমান বেছি তাতে গ'লে আপুনি প্ৰতিটো ঘৰত ইঞ্জিনিয়াৰ পাব প্ৰতিটো ঘৰত ডক্টৰ পাব ইট ইজ নট বিকজ অফ দ্য গভৰ্ণমেণ্ট কণ্ট্ৰিবিউশ্যন ইন এষ্টাব্লিছিং ইনষ্টিটিউশ্যনছ তাতে মেক্সিমাম ইনষ্টিটিউশ্যনবিলাক মানে মোৰ দেন 50% যিটো কণ্ট্ৰিবিউশ্যন কৰিছে এইটো প্ৰাইভেট ইনষ্টিটিউশ্যনে কৰিছে আৰু তাতে মই দেখিছোঁ যে প্ৰতিটো ইনষ্টিটিউশ্যনত তাৰ এটা ছাইড আছে য'ত অলপমান চেৰিটি অফাৰ কৰে পুৱাৰ মেৰিটৰিয়াছ ষ্টুডেণ্টছক বিভিন্ন ধৰণৰ কনচেশ্যনত এডমিশ্যন দিয়ে বা ফ্ৰী এডমিশ্যন দিয়ে এই ট্ৰেডিশ্যনটো যদি আমাৰ ইয়াতে এষ্টাব্লিছ হয় এটা ফাৰ্ষ্ট কথা হ'ল যে আমাৰ যে টেলেণ্ট হাণ্টিং হ'ল 2 নম্বৰ কথা হ'ল যে ইকনমিক যিটো এটা লছ হয় যিটো আমাৰ ফাইনেন্সিয়েল ড্ৰেইন হয় সেই বস্তুটো আমাৰ ষ্টপ হ'ব আমাৰ পাৰ্চিয়েলি এটা বহুত ইনষ্টিটিউশ্যন আগবাঢ়িছে বিভিন্ন ধৰণৰ আগতে কোচিং নাছিলে কোচিং হৈছে এতিয়া হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন প্ৰাইভেট ইউনিভাৰ্চিটি হৈছে কিন্তু উই ৱান্ট টু মেক আৱাৰ ইউনিভাৰ্চিটি আৱাৰ ইনষ্টিটিউশ্যন ডিফাৰেণ্ট যে আমি ছ'চাইটিৰ প্ৰতিটো শিক্ষানুষ্ঠান প্ৰতিটো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী বিভিন্ন ইনষ্টিটিউশ্যন আমাৰ ইউনিভাৰ্চিটিৰ লগত আমি কানেক্ট কৰিব বিচাৰিছোঁ চ' দেট উই কেন শ্বেয়াৰ আৱাৰ এক্সপিৰিয়েঞ্চেছ আৰু আমাৰ বিভিন্ন ইউনিভাৰ্চিটি গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ লগত আমাৰ MOU চাইন কৰা হৈছে যাতে এক্সপিৰিয়েঞ্চ টিচাৰ বা এক্সপিৰিয়েঞ্চ চাইণ্টিষ্ট যিবিলাক বিভিন্ন ইনষ্টিটিউশ্যনত আছে আমাৰ টিচাৰবিলাকক অলপ হেল্প কৰিব পাৰে কাৰণ আমাৰ ইয়াতে বহুত ভাল বিলকুল টেলেণ্টেড টিচাৰখিনি আমি এতিয়াও আমি ল'ব পৰা নাই কাৰণ এইটো মেইনলি প্ৰায়ৰিটি দিয়ে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত জইন কৰে বাট ৰিটায়াৰ্ড প্ৰফেচাৰ
বা সাইন্টিষ্ট যিবিলাক আছে মানে উই আৰ হেপি দেট ৰিটায়াৰমেণ্ট পিছত ইমিডিয়েটলি আমাৰ তাতে এইবিলাক আহে আৰু আমি খুবেই ভাল পাওঁ যে আমাৰ ইয়াতে জইন কৰি প্ৰফেচাৰ ৰমাজ্যোতি চৌধুৰী নিচিনা আমাৰ প্ৰফেচাৰ ডি কে শৰ্মা গুৱাহাটী ইউনিভাৰ্চিটি এইবিলাক এনেকুৱা মানুহ আমাৰ ইয়াতে জইন কৰিছে কাম কৰিছে গতিকে এইখিনি কথা অতিকৈ গুৰুত্বপূৰ্ণ আৰু ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত কাৰোবাৰ মনত যদি কিবা সংশয় আছিলে এনেধৰণৰ সংশয় ইতিমধ্যেই দূৰ হৈছে আৰু ইয়াৰ পিছত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত তেওঁলোকে শিক্ষা আহৰণৰ বাবে অসমৰ বাহিৰলৈ এতিয়াও বহু ছাত্ৰ ছাত্ৰী যায় কিন্তু বা আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য বা অসমতে এনেধৰণৰ প্ৰতিষ্ঠানত শিক্ষা আহৰণ কৰিব নোৱাৰে জানো হৰেন্দ্ৰনাথ দাস আছে তেখেত যিহেতু এনেধৰণৰ শিক্ষা প্ৰতিষ্ঠানৰ লগত জড়িত মই এই প্ৰশ্নটো তেখেতক জানিম কিন্তু এই মুহূৰ্তত আন এজন দৰ্শক অপেক্ষা কৰি আছে ফোন লাইনত আমি আপোনাক স্বাগতম জনাইছো আপোনাৰ পৰিচয়টো চমুকৈ দিয়ক আৰু কি প্ৰশ্ন সুধিব বিচাৰিছে পোনপটীয়াকৈ জনাওক হয় আমি শুনি আছো ডাঙৰীয়া কওক হয় আমি আপোনাৰ কথাখিনি জানিব বিচাৰিছো মই বৰপেটা জিলাৰ ভিতৰৰ গাঁৱৰ পৰা কৈছো তাৰমানে এম হকছৰক এটা কথা সুধিব বিচাৰিছো মানে আমি মাইনৰিটি বেল্টৰ হয় আমাৰ ইয়াত মেক্সিমাম মানুহ ছাৰ গৰীব মানুহ ইয়াত বহুত মেৰিটিয়াছ ল'ৰা ছোৱালী আছে কিন্তু আপনার ভাল শিক্ষা অনুষ্ঠানত পয়সার অভাবত ভর্তি হব নোৱাৰে ছাৰ যেহেতু কলাক গরিব মানুহৰ কাৰণে 10% আসন সংৰক্ষণ কৰা আছে মই ছাৰৰ পৰা এটা কথা সুধিব বিচাৰিছো যে ইয়াত কিমান পাৰ্চেন্টেজৰ কথা আছে আৰু কাৰ লগত যোগাযোগ কৰিব লাগিব হয় সব এতিয়ালৈকে যিখিনি এডমিশন হৈছে আমাৰ ইউনিভাৰ্চিটিত তাৰ মেজৰিটি এডমিশন এই মানে মাইনৰিটি বেল্টৰ বা যেনেকৈ বিটিএডি এৰিয়া আছে ভায়োলেন্স এফেক্টেড এৰিয়া আছে তাৰ পৰাই এডমিশন হৈছে ষ্টুডেণ্টবিলাকে এপ্ৰ'চ কৰিছে ডাইৰেক্টলি আমাৰ যিকোনো নাম্বাৰত ৰেজিষ্টাৰ ডেপুটি ৰেজিষ্টাৰ আৰু পাৰ্চনেলি মোৰ লগতো কথা পাতিব পাৰে কাৰণ যিখিনি BPL ফ্ৰী এডমিশন হয় মেইনলি মোৰ ওচৰতে আহে ফাউণ্ডেশ্যনৰ ওচৰত আহে ERD ফাউণ্ডেশ্যনত আমি সব BPL ষ্টুডেণ্টক এডমিশন আমি দিব নোৱাৰোঁ যিবিলাক মেৰিটৰিয়াছ ষ্টুডেণ্টছ এটলিষ্ট 60% পোৱা এটলিষ্ট 60% পোৱা গ্ৰেজুৱেশ্যনত যদি আছে বা 10+2 আছে মেইনলি আমাৰ পোষ্ট গ্ৰেজুৱেশ্যনটো অফাৰ কৰোঁ আমাৰ ইউনিভাৰ্চিটিত আৰু বিটেক প্ৰগ্ৰামটো আমাৰ ইঞ্জিনিয়াৰিং কলেজত আছে RIST যদি এনেকুৱা কোনো ষ্টুডেণ্ট আছে যিবিলাকে ভাল পাৰ্চেণ্টেজ পাইছে ফাইনেন্সিয়েলি পুৱাৰ আপুনি অহাকালি পৰহি আহি যোগাযোগ কৰক আমি নিশ্চয় আমি হেল্প কৰিম হয় আৰু যিসকল দৰ্শকে চাই আছে তেওঁলোকে গম পাইছে বিভিন্ন স্থানৰ দৰ্শকসকল আপোনালোকে এনেদৰে আহক কাষ চাপি আহক তেখেত যেহেতু আপোনালোকৰ সহায়ৰ বাবে আছে ইতিমধ্যে উল্লেখ কৰিছে সকলোৱে উল্লেখ কৰিছে পিপুল ইউনিভাৰ্চিটি জনসাধাৰণৰ বাবে এইখন বিশ্ববিদ্যালয় আপুনি নিশ্চিন্ত মনে তেওঁলোকৰ কাষ চাপিব পাৰে ইতিমধ্যে মই এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ হৰেন্দ্ৰনাথ দাস ছাৰ আছে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই সন্দৰ্ভত যিহেতু যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও বাহিৰলৈ গৈছে বা বিদেশলৈ গৈছে বহু টকা খৰচ কৰি তেওঁলোক গৈছে কিন্তু তেওঁলোকে ঘৰৰ কাষতে থকা বিশ্ববিদ্যালয়খনলৈ এতিয়াও হয়তো এভুমুকি মাৰিবলৈ যোৱা নাই এইসকল ছাত্ৰ ছাত্ৰীক আমি ইয়াতে ৰাখিবলৈ হ'লে কি কৰিব লাগিব বা ইতিমধ্যে তেওঁলোক হয়তো যাব বিচৰা নাই যদিও তেওঁলোক গৈছে কি কৰিব লাগিব এই ক্ষেত্ৰত আৰু আমি এইটো এটা ট্ৰেণ্ড চলি আছে হয় বহু দিনৰ পৰাই ল'ৰা ছোৱালীবিলাক বাহিৰলৈ গৈ আছে বিশেষকৈ ল'ৰাবিলাক বাংগালোৰলৈ পুনেলৈ গৈ আছে এতিয়া এই বিশ্ববিদ্যালয় হোৱাৰ পিছত বহুতে নোযোৱা হৈছে ইয়ালৈ আহিছে এই ট্ৰেণ্ডটো ডেভেলপ কৰিবলৈ অলপ সময় লাগিব কিন্তু হ'ব হয় আমি তাৰমানে আশাবাদী নিশ্চয় এদিন হ'ব আৰু এখন শৈক্ষিক প্ৰতিষ্ঠানত যেহেতু আপুনি জড়িত হৈছে আপুনি তাৰ পৰিৱেশ দেখিছে সুন্দৰ পৰিৱেশ আৰু তাত ছাত্ৰ ছাত্ৰীসকলৰ আচলতে যিদৰে আগুৱাই লৈ যোৱা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলৰ শিক্ষক সমাজৰ আপুনি কি দেখিছে তাত মই দেখিছোঁ যে শিক্ষকসকল অতি পাৰ্গত তেওঁলোকে বিভিন্ন বিশ্ববিদ্যালয়ত কাম কৰি বিভিন্ন কলেজত কাম কৰি আহি ইয়ালৈ অৱসৰৰ পিছত সোমাইছেহি সেইবিলাকক দেখি ল'ৰা ছোৱালীবিলাক আহিব আৰু আহিছে আৰু সেইবিলাকৰ শিক্ষা অতি উৎকৃষ্ট হ'ব এই উৎকৃষ্ট শিক্ষাৰে বিশ্ববিদ্যালয়খনৰ মান আৰু সন্মান বাঢ়িব হয় আৰু সেইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় শিক্ষকসকল যেতিয়া
তাত পণ্ডিতসকল যেতিয়া তাত থাকিব সেইসকলৰ কাষলৈ নিশ্চয় অধ্যয়নৰ বাবে যোৱা সকলোৰে এক হাবিয়াস থাকে আৰু সেই সুবিধা তেওঁলোকে সেই সুবৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰিব। হক ডাঙৰীয়া, আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ যিসকল ছাত্ৰ ছাত্ৰী তাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়, তেওঁলোকৰ এটা মন থাকে, তেওঁলোকে কিবা এটা কৰিব, সেইসকলক আপুনি আগুৱাই নিয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে? তেওঁলোকক স্কলাৰশ্বিপেই হওক বা অন্যান্য ক্ষেত্ৰত কেনেধৰণৰ সুবিধা আপুনি আগবঢ়াইছে আৰু তেওঁলোকৰ সংস্থাপনৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? স্কলাৰশ্বিপ মানে খুব ভাল মেৰিটৰিয়াছ ষ্টুডেণ্টছ হ'লে আমি এডমিশ্যনৰ টাইমতে আমি বিভিন্ন ধৰণৰ ফেচিলিটি দি দিওঁ। 2 নম্বৰ হ'ল যিবিলাকে ভাল ৰিজাল্ট কৰে, স্পেচিয়েলি আমি বিলকুল ষ্টাৰ্টিঙতে এতিয়া আমাৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম হ'ব, আমাৰ 2 days ফুল মানে অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম হয়, আমি এক্সপাৰ্ট মাতোঁ, তাতে আমি ষ্টুডেণ্টছক এইটো আইডিয়া দিওঁ যে ইউ পাৰফৰ্ম। ফৰ এক্সাম্পল যদি আজি এটা ষ্টুডেণ্টে যদি নেট কোৱালিফাই কৰে তো আমি তাক পুৰা পইচাটো ঘূৰাই দিওঁ। তো এইটো মোৰ দেন স্কলাৰশ্বিপ। এতিয়া এডমিশ্যনৰ পৰা ষ্টাৰ্ট কৰি PG ৰেণ্কলৈকে 4টা ছেমিষ্টাৰৰ বা 6টা ছেমিষ্টাৰৰ যিটো ফিজ হয় এইটো ডাঙৰ এটা এমাউণ্ট। আমি এই পইচা কিনো। লাষ্ট ইয়েৰ আমাৰ এনেকুৱা এনাউন্সমেণ্টৰ কাৰণে 3টা ষ্টুডেণ্টে কোৱালিফাই কৰিছে, নেট কোৱালিফাই কৰিছে, আমি 3জনক ঘূৰাই দিছোঁ। চিমিলাৰলি যিবিলাক মেৰিটৰিয়াছ BPL ষ্টুডেণ্ট, এইটোত আমি মূলতেই আমি পইচা নলওঁ, এইবিলাকক আমি ফ্ৰী এডমিশ্যন দিওঁ। বাকী ষ্টুডেণ্টবিলাকক আমি উই ৱান্ট টু মেক দেম ইনফৰ্মেটিভ, তাৰ আউটলুক ভাল হওক, যাতে সেই কোনো বস্তু এনেকৈ নাজানা থাকে যে মই এইটো বস্তু নাজানো। তো এই ৰিয়েলাইজেশ্যনটো আমি ষ্টুডেণ্টক দিব বিচাৰিছোঁ। তাৰ কাৰণে আমি কণ্টিনিউৱাছ প্ৰগ্ৰাম এটাৰ পিছত এটা। আৰু ফেকাল্টিৰ আমাৰ কম্বিনেশ্যনটো এনেকুৱা, আমাৰ ইউনিভাৰ্চিটিত 20% ফেকাল্টি ভেৰি ছিনিয়ৰ ফেকাল্টি, দে আৰ ভেৰি মাছ এক্সপিৰিয়েঞ্চড, আইদাৰ R&D ইনষ্টিটিউশ্যনৰ পৰা জইন কৰিছে নতুবা ইউনিভাৰ্চিটিৰ পৰা জইন কৰিছে। এই 80% ফেকাল্টি যিবিলাক ভেৰি য়ং এণ্ড ডাইনামিক, বিলকুল মডাৰ্ণ নলেজ থকা, ৰিচেণ্টলি PhD কৰি আহিছে, তেওঁৰ ভাল পেপাৰ পাব্লিছ হৈ আছে। এতিয়া আমি উই আৰ ট্ৰাইং টু মেক এ ছাচ কাইণ্ড অফ এনভাইৰনমেণ্ট। ষ্টুডেণ্টছ জইন কৰাৰ পিছত সি ভাবিব লাগে যে তাৰ ওপৰত এটা কম্পালশ্যন আহিছে যে মই এইখিনি যদি কৰিব পাৰোঁ দেন আই উইল গেট এ ভেৰি ছাকচেছফুল কেৰিয়াৰ। এই বস্তুটো আমি মেইনলি দিব বিচাৰিছোঁ ষ্টুডেণ্টক। উই ৱান্ট টু মেক দেম কম্পিটিটিভ, হেভিং এ গুড আউটলুক আৰু হেভিং এ কাইণ্ড অফ আইডিয়া দেট মই আফটাৰ পাছিং আউট মই কি কৰিব লাগে। এই 2 বছৰৰ ভিতৰত তাত এটা পুৰা এটা মল্ডিঙৰ কাৰণে আমি এটা এনভাইৰনমেণ্টটো দিব বিচাৰিছোঁ, এণ্ড উই আৰ পাৰ্চিয়েলি ছাকচেছফুল। এইটো ট্ৰাই কৰিছোঁ। যিহেতু আপুনি যিখিনি কথা কৈছে সেইখিনি কথাই ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে অভিভাৱকসকলকো উপকৃত কৰিব। আমাৰ হাতত সময় আচলতে তেনেকুৱা, আমি কম সময়ৰ ভিতৰতে এটা বিশাল বিষয় আলোচনা কৰাটো সম্ভৱ নহয়। গতিকে তাৰ মাজতে আমি কিছুমান গুৰুত্বপূৰ্ণ প্ৰসংগই উত্থাপন কৰিছোঁ। উপাচাৰ্য, প্ৰাক্তন উপাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্মল কুমাৰ চৌধুৰী ছাৰ আমাৰ লগত আছে। মই ছাৰক এটা কথা জানিব বিচাৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰী আপুনি লগ পাইছে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলক লগ পোৱা আৰু আগতে ছাত্ৰ ছাত্ৰীসকলক লগ পোৱাৰ মাজত আপুনি কেনে পাৰ্থক্য দেখিছে? লগতে এইখন শৈক্ষিক প্ৰতিষ্ঠানক আগুৱাই লৈ যাবলৈ হ'লে বা ব্যক্তিগত প্ৰতিষ্ঠানসমূহক আগুৱাই লৈ যাবলৈ হ'লে আৰু কি কৰা উচিত, বা এইখন প্ৰতিষ্ঠানত আপুনি নিগেটিভ কিবা দেখিবলৈ পাইছে নেকি? বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে মই দেখিছোঁ তেওঁলোকৰ এটা ইতিবাচক পৰিৱৰ্তন আহিছে। মই বিশ্ববিদ্যালয় এৰাৰ আজি 20 বছৰ হৈ গ'ল। সেই সময়ত মই যিটো দেখিছিলোঁ মনোভাৱ, তাতকৈ এতিয়াৰ মনোভাৱ সলনি হৈছে। এতিয়া দেখিছোঁ তেওঁলোকে এটা কিবা কৰিব খোজে, আগ্ৰহ, আৰু তাৰ বাবে তেওঁলোকৰ চেষ্টা দেখা পাইছোঁ। অৱশ্যে এতিয়া প্ৰতিযোগিতাও বহুত কঠিন হ'ল, বেয়াই লাগে তেওঁলোকৰ কাৰণে। তেওঁলোকে ইমান প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগে প্ৰতিটো খোজতেই প্ৰায়। সেই হিচাপে মই ভাল লাগিছে যিটো সলনি তেওঁলোকৰ এটা দেখা পাইছোঁ পৰিৱৰ্তন ছাত্ৰ ছাত্ৰীৰ মাজত। আৰু দ্বিতীয়তে যিটো প্ৰশ্ন, এইখন বিশ্ববিদ্যালয় USTM, মই সদায় কওঁ যে ইট ইজ এ ইউনিভাৰ্চিটি উইথ এ ডিফাৰেঞ্চ। এইটো বেলেগ ধৰণৰ এখন বিশ্ববিদ্যালয় গঢ়ি উঠিব ধৰিছে, যদিও এইখন নামত মেঘালয়ত, আচলতে গুৱাহাটীৰ দুৱাৰদলিত। গুৱাহাটীৰ মহানগৰীৰ কেন্দ্ৰৰ পৰা জালুকবাৰীতকৈও ওচৰ হ'ব যেন লাগে মোৰ। আৰু এটা সুন্দৰ বাতাবৰণৰ মাজত ধুনীয়া ঠাইত এইখন হৈছে। আৰু গোটেই নতুন ধৰণৰ তেওঁলোকে যিখিনি আজিকালি উচ্চ শিক্ষাত নতুন যিখিনি পৰিৱৰ্তন আহিছে গোটেই পৃথিৱীতে, তাৰ তেওঁলোকে যিখিনি পাৰে সেইখিনি তেওঁলোকে আনিবলৈ যত্ন কৰিছে, বহুখিনি কৰিছে, আৰু ভৱিষ্যতেও নিশ্চয় তেওঁলোকে আৰু বহুখিনি কৰিব। ভৱিষ্যতেও নিশ্চয় আৰু বহুখিনি কৰিব। আমাৰ সময় তিনিটা কৰি মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ, আৰু আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আমি আটাইকে ধন্যবাদ জনাইছোঁ। আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত
ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু সেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে USTM USTM এতিয়া সকলোৰে বাবে আদৰ্শ শিক্ষা প্ৰতিষ্ঠান হৈ উঠিছে ইতিমধ্যে এইসকল ব্যক্তিয়ে উল্লেখ কৰিছে সেই একেই কথাকে আৰু ভৱিষ্যতেও আমি আপোনালোকৰ মাজলৈ এনে ধৰণৰ অনুষ্ঠান আৰু লৈ আহিম আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছো নমস্কাৰ